কিছুমান অভাৰ স্মাৰ্ট মিস্ত্ৰী থাকে এইবোৰ কৰে কি যে মেইন বিম এণ্ড সেকেন্ডাৰী বিমৰ ডিফাৰেন্সটো বুজি নাপায় তেতিয়া কৰে কি যে এটো যেটো মেইন বিম আইছে এটা আপোনালোকে দেখিছে এটো মেইন বিম আৰু এটো হল আমাৰ সেকেন্ডাৰী বিম এই সেকেন্ডাৰী বিমটো আমাৰ মেইন বিমৰ ওপৰত সাপোৰ্ট থাকিব লাগিব তো কিছুমান সাইট যেতিয়া মই ভিজিট কৰো তেতিয়া দেখা পাও যে এই বিমটো কৰে কি এই সেকেন্ডাৰী বিমটো লৈ আহি এই মেইন বিমৰ তলেদি ৰডটো হুমাই কিনে তলত দি দিয়ে আৰু এই তলৰ ৰডটো ইয়াত সাপোৰ্ট লৈ থাকে তো এই তলৰ ৰডটো যেতিয়া ইয়াৰ তলত গুচি যায়গৈ এই বিমটো কত আপোনালোকৰ ষ্টেণ্ড পাব এটা চাওক যেতিয়া কনক্ৰিট লোড পৰিব ই আল্টিমেটলি তলত যাব বিচাৰিব কাৰণ কলমছৰ ওপৰত ই কোনো সাপোৰ্ট নাপায় যদি আপোনালোকে এনেকৈ নিদিয়ে তাত ক্ৰেক ইছ্যুজ ডেভেলপ হোৱাৰ চান্স বহুত বেছি থাকে কাৰণ লোডটো ই তলত গুচি যাবগৈ আৰু এনেকৈ যদি দিয়ে ই কৰিব কি এই মেইন বিমৰ ওপৰত ষ্টেণ্ডটো আহিব তাৰপিছত এই মেইন বিমে কলমছ লৈকে লোডটো ট্ৰান্সফাৰ কৰি দিব ইফালে কলমছ আছে ইফালে কলমছ আছে দুফালে যদি পোষ্ট লৈকে ট্ৰান্সফাৰ কৰি দিয়ে তেতিয়া সেই প্ৰপাৰলি কাম কৰিব আৰু এটো লোডটো ইকুৱেলি ট্ৰান্সফাৰ হ'ব আপোনালোকে ইফালে চাব পাৰে এটো মেইন বিমৰ ওপৰত দি আছে তো হেটো এইকাৰণে সেকেন্ডাৰী বিমবোৰ সদায় মেইন বিমৰ ওপৰত এনেকৈ সাপোৰ্টটো দিব কোনবা মিস্ত্ৰী যদি ভুল কৰি আছে আপোনালোকে এই বস্তুটো সাৱধান কৰি দিব কাৰণ মই বহুত সাইডত গৈ কিনে মিস্ত্ৰীবোৰৰ লগত এনেকুৱা চ্যালেঞ্জ হৈ যায় যে এটো শুদ্ধ তো যেটো শুদ্ধ মই হেটো আপোনালোকক দেখাইছো এনেকৈ আপোনালোকে কৰিব লাগিব কাৰো কথা নুশুনিব এটো 100% শুদ্ধ তো ভিডিওটো ভাল লাগিলে প্লিজ শেয়াৰ কৰিব থ্যাংক ইউ সো মাচ